ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নৰখাদক মানুহ চিকাৰত নামিছে ওৰাঙৰ বাঘ বাঘ এটা আহিছে ঠিক গৈ থকা ৰাইট সাইডৰ পৰা আহি ডাইৰেক্ট হেৰি ধৰিছে গাত উঠিছে উঠি গলত কামুৰি আছে তেতিয়া হি মোক মাতিছে এবাৰে মাতিছে আৰু চাৰিবাৰ হি চিঞৰিছে সেইটো চিঞৰিছে তাৰমানে একদম সাংঘাতিক বিকট চিঞৰ দিছে আৰু ক'ব নোৱাৰে মোক মাতাৰ লগে লগে মই তাৰ ফালে ঘূৰি চাইছোঁ চাওঁ যে বাঘটো তাক ধৰি কামুৰি আছে ৰাইফলটো পৰি যেতিয়া বাগৰি পৰিছে ৰাইফলটো পৰি থকাৰ পিছত বাঘটোৱে তাক চোঁচৰাই লৈ যাই আছে লৈ গৈ থকা মই চাই আছোঁ আৰু চিঞৰি আছোঁ মই তাৰপিছত অলপ দূৰ নিয়াৰ পিছত মই তাৰ ৰাইফলটো বুটলি লৈছোঁ সাহস কৰি লৈ পেলাই মই পাজাই ওৰাঙৰ ঢেকীয়াপতীয়া বাঘৰ দাঁতত লাগিল মানুহৰ তেজ বৰ চিন্তিত হৈ পৰিছোঁ কাৰণ বাঘটোৱে যিহেতু মানুহ মাৰিলে মানুহৰ তেজ সোৱাদ ল'লে সি এতিয়া আমাৰ সকলোৰে সন্তাসৰ কাৰণ হ'ব আমি মানুহজনক ধৰিবলৈ বৰ সহজ এই কথাটো যদি তাৰ মূৰত সোমাই যায় তেতিয়াহ'লে সি আকৌ বেয়া কাম কৰিব লাগিব জংঘলত টহল দি থাকোঁতেই প্ৰকাণ্ড বাঘে থপিয়াই নিলে গৃহৰক্ষী জোৱান ধনমণি ডেকাক সতীৰ্থৰ সন্মুখতেই ডিঙিত কামুৰি 3 কিলোমিটাৰ চোঁচৰাই নিছিল ধনমণি ডেকাক সতীৰ্থৰ শিহৰণকাৰী বৰ্ণনাত বুকু কঁপি উঠিব আপোনাৰো তাক ধৰি পেলাই গলত কামুৰি আছে তেতিয়া মই গোটেইখিনি দেখা পাইছোঁ আপুনি একদম চকুৰ আগত হৈছে তেওঁ পৰি গৈছে অলপ সময় থাকি তাত পৰি গৈছে পৰি যোৱাৰ পিছত চোঁচৰাই লৈ গৈছে 5 মিনিটমান তেনেকৈ আছে থকাৰ পিছত তাক চোঁচৰাই লৈ গৈছে 6 মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা ধনমণিৰ পৰিয়ালত এতিয়া চকুলোৰ বন্যা সময় তেতিয়া বুধবাৰৰ বিয়লি 5 বাজিছিল কৰ্তব্যৰ খাতিৰত তেতিয়া এই জংঘলৰ মাজেৰেই হাতত এটা ৰাইফল লৈ আগুৱাই গৈছিল গৃহৰক্ষী জোৱান ধনমণি ডেকা লগত আছিল সতীৰ্থ শাহাদুল হক কিন্তু বুধবাৰৰ আবেলিটো হঠাৎ অভিকপ্ত হৈ পৰিছিল ধনমণিৰ বাবে কাৰণ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিলপাৰ বন শিবিৰ এলেকাত অতৰ্কিতে ধনমণিৰ ওপৰত জঁপিয়াই পৰিছিল এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ মাত্ৰ 5 মিনিটৰ ভিতৰতেই বাঘটোৱে ডিঙিত কামুৰি চোঁচৰাই নিলে হাবিৰ মাজলৈ মাটিত পৰি ৰোৱা ধনমণিৰ ৰাইফলটোলৈ গুলী ফুটায়ো বাঘৰ মুখৰ পৰা ৰক্ষা কৰিব পৰা নাছিল সতীৰ্থ শাহাদুলে শুনক শাহাদুলৰ চকুৰ সন্মুখতেই প্ৰকাণ্ড বাঘটোৱে কিদৰে 3 কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই নিছিল চিকাৰ ধনমণিক আঁতৰি জনাই তাক লৈ দৌৰি পেলাই গুচি গৈছে চোঁচৰাই লৈ কিমান দূৰলৈ চোঁচৰাই নিছে মোটামুটি 3 কিলোমিটাৰ ভিতৰত লৈ গৈছে তাৰপিছত আমি ৰাতি 3 কিলোমিটাৰ হয় আমি পিছে গৈয়ে আছোঁ ব্লাড পাই আছোঁ তো চিনে গৈ তাৰ ডেড বডি পাইছোঁ ৰাতি ভয় হৈছে যদিও মোৰ ভয়টো তাৰমানে সেইখিনি সময়ত নাইকিয়া হৈ গৈছে ভয় লাগিছিলে তাৰপিছত মোৰ ভয় নাইকিয়া হৈ গৈছে যে মৰিলে মৰিম এনেকুৱা এটা মোৰ মানে ধাৰণা হৈছিল তাক বাচাব লাগে এনেকুৱা এটা মোৰ ধাৰণা হৈছিল সেইবুলি মই আগবাঢ়ি যাই ৰাইফলটো লৈছিলোঁ আৰু ওৰাঙৰ ঢেকীয়াপতীয়া বাঘৰ নৰচিকাৰক লৈ হাহাকাৰ লাগিছে বন বিভাগত কাৰণ 2005 চনৰ পিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হ'ল বাঘে মানুহ চিকাৰ কৰাৰ ভয়ংকৰ ঘটনা মুখত মানুহৰ তেজ লগা বাঘে যিকোনো মুহূৰ্ততে কৰিব পাৰে ভয় লগা চিকাৰ সেয়ে নৰখাদক বাঘক লৈ চিন্তিত হৈ পৰিছে ওৰাঙৰ বন বিভাগ ঢেকীয়াপতীয়া বাঘটোক ট্ৰেংকুলাইজ কৰিব পাৰিলেহে সুৰক্ষিত হ'ব দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ কিয়নো মানুহৰ তেজৰ সোৱাদ পোৱা বাঘে সঘনাই কৰিব সহজ চিকাৰ অৰ্থাৎ টাৰ্গেট হ'ব জীৱশ্ৰেষ্ঠ চোঁচৰাই লৈ গৈছে তাত নিহে আমি গৈ পেলাই ৰাস্তাই আমি কিছুমান বস্তু পাইছিলোঁ গেঞ্জি পৰি আছে কিন্তু সেইখিনি জেগাত পাওঁতেহে মানে তাক দেখিছোঁ যে বাঘটোৰ লগতে আছিলে আমি গুলী ফুটোৱাত তেওঁলোক আঁতৰি গৈছে বাঘটো বৰ চিন্তিত হৈ পৰিছোঁ কাৰণ বাঘটোৱে যিহেতু মানুহ মাৰিলে মানুহৰ তেজ সোৱাদ ল'লে সি এতিয়া আমাৰ সকলোৰে সন্তাসৰ কাৰণ হ'ব আমি নৰখাদক হৈ গৈছে তাকতো আমি ধৰিব লাগিব বাঘটো যেতিয়া বেমাৰী হয় বা বিভিন্ন ধৰণৰ তাৰ বয়স হৈ যায় তেতিয়া সি চিকাৰ কৰিব নোৱাৰা হয় সেই মুহূৰ্তত সি ইজি প্ৰে যেনেকৈ পায় জেনেৰেলি ধৰক ছাগলী তাগলী এনেকৈ পায় চিকাৰ মানে পহু চহু মৰাতকৈ সিহঁতে গাঁৱৰ অঞ্চলত ওলাই আহে তেনেকৈ ধৰক মানুহকো যদি সি সুবিধা নৰখাদক হ'ব নেকি যদি হয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মানুহ এটেক কৰাৰ পিছত বাঘে আকৌ পিছত মানুহ এটেক কৰিবলৈ চায় মানে কি আপোনাৰ ইজি মানে সহজে তাক ধৰিব পাৰে মানুহক যিটো বনৰীয়া জন্তুক ধৰিব নোৱাৰে পহু হওক বা গাহৰি হওক বহুত কষ্ট কৰি ধৰিব লাগে কিন্তু মানুহজনক ধৰিবলৈ
বৰ সহজ এই কথাটো যদি তাৰ মূৰত সোমাই যায় তেতিয়াহ'লে সি আকৌ বেয়া কাম কৰিব লাগিব বিগত 9 বছৰে ওৰাঙৰ লগতে লাওখোৱাৰ বন্যপ্ৰাণীৰ সুৰক্ষাত নিয়োজিত হৈ থকা চিপাঝাৰৰ ধনমণি ডেকাৰ অকাল মৃত্যুত সৰগ ভাগি পৰিল এইটো পৰিয়ালত মাত্ৰ 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ধনমণি ডেকাই আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ উৎস বুধবাৰে বিয়লি 2:45 পত্নীৰ সৈতে কথা পতা মানুহজন 5 বজাত বাঘৰ চিকাৰ হ'ল সতীৰ্থৰ পৰা অহা ফোন কলটোৰ পিছতেই চিপাঝাৰৰ ডিপিলাৰ ঘৰখনত কেৱল চকুলো আৰু চকুলো Solo tu me deja la mano, vaya a dejar la mano, que va a mano, papá, con que le estoy pasando, papá, estoy con que le se mata, দুটা 45 কথা পাতিছিলোঁ কি কৰি আছে ভাত খাই উঠি শুই থকা বুলি কৈছিল তাৰপিছত আৰু নাই লাষ্ট কল কৰোঁতে তাৰ ফ্ৰেণ্ডে ফোন কৰোঁতে ৰিচিভ কৰিছে মই ফোন কৰোঁতে লগৰটো এনেকৈ কৈছে বাঘে তাক টানি লৈ যোৱা বুলি ডিউটিৰ সময়ত আৰু তাৰপিছত মই পোৱা নাই মই 2 তাৰিখে আহিছিলোঁ 16 তাৰিখত গুচি গৈছিলোঁ মোৰ পিছৰ জীৱনটো চাই আৰু মই চলিব পৰাকৈ কি কৰে মুখ্যমন্ত্ৰী মহোদয় হেমন্তৰ ওচৰত প্ৰাৰ্থনা আৰু তেওঁতো গ'লে কিন্তু মোৰ পিছৰ জীৱনটো যাতে মই অলপ কৈ থাকিব পাৰোঁ আৰু মোৰ ঘৰৰ পৰিয়ালকেইটাই দে ধনমণি ডেকাৰ পৰিয়ালটোক এতিয়া কোনে চাব স্থানীয় ৰাইজৰ চৰকাৰলৈ আহ্বান ধনমণিৰ পৰিয়ালক দিয়ক সংস্থাপন আৰু উচিত ক্ষতিপূৰণ নহ'লে নিঃশেষ হৈ যাব এই দুৰ্ভগীয়া পৰিয়ালটো ওৰাঙৰ ঢেকিয়াপতীয়া বাঘৰ মানুহ চিকাৰৰ ঘটনা প্ৰত্যাহ্বান হৈ থিয় দিছে বন বিভাগৰ সন্মুখত কাৰণ 26টাকৈ ঢেকিয়াপতীয়া বাঘ থকা ওৰাঙত বন বিভাগে কেনেকৈ চিনাক্ত কৰিব নৰখাদক ব্যুৰো ৰিপৰ্ট নিউজ লাইভ